নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, প্ৰতিদিনৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে দৈনিক ৰাশিফল 23 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটোনো আপোনালোকৰ কেনেকুৱা হ'ব সেই বিষয়ে আলোচনা কৰিম। প্ৰথমতে আজি এটা কথা কওঁ, আজি যিসকলৰ বাৰ্থডে তেওঁলোকলৈ মোৰ তৰফৰ পৰা অভিনন্দন থাকিল। আৰু আজিৰ পৰা 72 দিনৰ ভিতৰত আপোনালোকৰ এই ঘটনাখিনি জীৱনত ঘটিব। আহক তেন্তে আৰম্ভ কৰোঁ। আজি যিসকলৰ বাৰ্থডে তেওঁলোকৰনো কি পৰিৱৰ্তন হ'বলৈ গৈ আছে। আপোনাৰ সাহস আৰু আত্মবিশ্বাস বৃদ্ধি হ'ব। মানুহজন নিৰ্ভীক ভয় নোহোৱা হ'ব। দৃঢ় মনৰ আৰু আত্মবিশ্বাসী হ'ব। নেতৃত্ব ক্ষমতা, দল বা সংগঠনত নেতৃত্ব লোৱাৰ যোগ থাকে। শাৰীৰিক শক্তি আৰু স্বাস্থ্য ভাল থাকিব। ভাল সহনশীল শক্তি, সক্ৰিয়তা আৰু শক্তিশালী শৰীৰ অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব 72 দিনৰ ভিতৰত। সেনা, আৰক্ষী, ক্ৰীড়া, ইঞ্জিনিয়াৰিং, টেকনিকেল কাম বা খেলা ধূলাত আদিত সফলতা লাভ কৰিব। দ্ৰুত সিদ্ধান্ত লোৱাৰ ক্ষমতা আগবাঢ়িব। আপুনি তৎক্ষণাত সিদ্ধান্ত ল'ব পাৰিব। সংকট কালতো দ্ৰুত আৰু সঠিক সিদ্ধান্ত ল'ব পাৰিব। ভূমি আৰু সম্পত্তিৰ লাভ হ'ব। ঘৰ, মাটি, যান বাহন আদি লাভৰ যোগ আছে 72 দিনৰ ভিতৰত। প্ৰতিযোগিতামূলক মনোভাৱ, পৰীক্ষা, খেল বা প্ৰতিযোগিতাত জয়লাভৰ সম্ভাৱনা বৃদ্ধি আছে। উদ্যোগী স্বভাৱ, নিজৰ কাম নিজে আৰম্ভ কৰাৰ সাহস আৰু উৎসাহ থাকিব। এইখিনি হ'ল আজি যিসকলৰ বাৰ্থডে তেওঁলোকৰ 72 দিনৰ ভিতৰত এইখিনি পৰিস্থিতি আহিব। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো ৰাশিৰ ভাগ্য ফলাফল জানো। প্ৰথমতে আহিছোঁ মেষ ৰাশি, এৰিছ। আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো মেষ ৰাশিৰ লোকসকলৰ বাবে কাৰ্যক্ষমতা, সাহস আৰু আত্মবিশ্বাসেৰে ভৰা দিন হ'ব। মংগল গ্ৰহৰ প্ৰভাৱত আপুনি আজি দিনটোত নিজৰ সিদ্ধান্তত দৃঢ় থাকিব পাৰিব। যদিও কিছু ক্ষেত্ৰত ধৈৰ্য ধৰি আগবাঢ়িলে ফল অধিক শুভ হ'ব। ব্যক্তিগত জীৱন, আজিৰ দিনটোত আপোনাৰ মনটো অলপ সংবেদনশীল হ'ব পাৰে। ঘৰুৱা বিষয়ত কিছুমান পুৰণি কথা পুনৰ উত্থাপন হোৱাৰ সম্ভাৱনা আছে, কিন্তু শান্তভাৱে কথা পাতিলে আপোনাৰ ভুল বুজাবুজি দূৰ হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে সময় কটালে মানসিক শান্তি লাভ কৰিব। শিক্ষা আৰু কৰ্মজীৱন, ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো একাগ্ৰতা বৃদ্ধি হোৱাৰ দিন। পঢ়া শুনাত মন বহিব। বিশেষকৈ বিজ্ঞান, প্ৰযুক্তি বা প্ৰতিযোগিতামূলক বিষয়ত আগ্ৰহ বাঢ়িব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা নতুন কামৰ প্ৰস্তাৱ আহিব পাৰে। দ্ৰুত সিদ্ধান্ত ল'বলগীয়া হ'ব, কিন্তু অতি খৰধৰ নকৰিব। সহকৰ্মীৰ সৈতে সহযোগিতামূলক মনোভাৱ ৰাখিলে সফলতা নিশ্চিত। আৰ্থিক দিশত আজিৰ দিনটো মধ্যমৰ পৰা শুভ হ'ব। আয় স্থিৰ থাকিব, কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা বাচি থাকক। আজি বৃহৎ ইনভেষ্ট বা ঋণ লোৱাৰ আগতে ভালকৈ চিন্তা কৰা উচিত। পুৰণি দেনা পাওনা নাইকিয়া কৰিবলৈ চেষ্টা কৰিলে সুফল পাব। প্ৰেম জীৱনত আজিৰ দিনটো অলপ আৱেগিকতা বৃদ্ধি হ'ব পাৰে। সংগীৰ সৈতে খোলাখুলিকৈ কথা পাতিলে সম্পৰ্ক মজবুত হ'ব। অবিবাহিত লোকসকলৰ বাবে নতুন পৰিচয় সম্ভৱ, কিন্তু খৰধৰকৈ সিদ্ধান্ত নল'ব। শাৰীৰিকভাৱে আপুনি আজি ভালেই অনুভৱ কৰিব, কিন্তু মানসিক চাপৰ বাবে অলপ ভাগৰুৱা অনুভৱ হ'ব পাৰে। নিয়মিত পানী খোৱা আৰু অলপ ব্যায়াম বা ধ্যান কৰিলে উপকাৰ পাব। খং আৰু উত্তেজনা নিয়ন্ত্ৰণ কৰাটো আজি বিশেষ প্ৰয়োজন। শুভ ৰং হৈছে কমলা আৰু ৰঙা। শুভ সংখ্যা হৈছে 9। শুভ দিশ হৈছে পূব। আজিৰ মন্ত্ৰ ধৈৰ্যই হৈছে সঠিক দিশত আজি আপোনাক আগুৱাই লৈ যাব। আজিৰ দিনটো মেষ ৰাশিৰ বাবে সুযোগেৰে ভৰা হ'ব। আত্মবিশ্বাস ৰাখক, কিন্তু ধৈৰ্য নেহেৰুৱাব। সঠিক সিদ্ধান্ত আৰু শান্ত মনেই আপোনাক সফলতাৰ দিশত আগবঢ়াই লৈ যাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি, টৰছ। আজিৰ দিনটোৰ ৰাশিফল 23 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো বৃষ ৰাশিৰ লোকসকলৰ বাবে স্থিতিশীলতা, ধৈৰ্য আৰু বাস্তৱ চিন্তাধাৰাৰ দিন হ'ব। আপুনি যিকোনো কাম লাহে ধীৰে আগবাঢ়িবলৈ বিচাৰিব, আৰু সেই ধৈৰ্যই আজিৰ দিনটোত আপোনাক ভাল ফলাফল দিব। কিছুমান ক্ষেত্ৰত অলপ নমনীয় হ'লে অধিক সুফল লাভ কৰিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজিৰ দিনটোত পৰিয়াল বা ঘৰুৱা বিষয়ত গুৰুত্ব আগবাঢ়িব। পৰিয়ালৰ সদস্যৰ সৈতে সময় কটালে মানসিক সন্তুষ্টি পাব। কোনো পুৰণি ভুল বুজাবুজি থাকিলে আজি সেইটো সমাধান হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ শান্ত স্বভাৱেই পৰিস্থিতি সুন্দৰ কৰি তুলিব। এতিয়া আহিছোঁ শিক্ষা আৰু কৰ্মজীৱন। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো ধৈৰ্যৰ পৰীক্ষা হ'ব পাৰে। পঢ়া শুনাত অলপ মন নলগা অনুভৱ হ'লেও নিয়ম বজাই ৰাখিলে ভাল ফল পাব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰম লক্ষ্য কৰা হ'ব।
ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা বা দায়িত্ব বাঢ়িব পাৰে। আজি নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো মধ্যম, কিন্তু চলি থকা কাম সম্পূৰ্ণ কৰাটো মনোযোগ দিয়ক। আৰ্থিক ক্ষেত্ৰত আজি দিনটো শুভ আৰু স্থিৰ থাকিব। আপোনাৰ ইনকাম আৰু লগতে আয় ব্যয়ৰ মাজত সামঞ্জস্য থাকিব। সঞ্চয়ৰ বিষয়ে চিন্তা কৰিবলৈ আজি দিনটো উপযুক্ত সময়। ভূমি, ঘৰ বা দীঘলীয়া ইনভেষ্টৰ পৰিকল্পনা থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ লৈ আগবাঢ়ক। প্ৰেম জীৱনত আজিৰ দিনটো বিশ্বাস আৰু স্থিৰতাৰ দিন হ'ব। সংগীৰ সৈতে সম্পৰ্ক গভীৰ হ'ব। সৰু সুৰা ভুলৰ ওপৰত অতি জোৰ নিদিব। অবিবাহিত বৃষ ৰাশিৰ লোকসকলৰ বাবে পৰিয়ালৰ জৰিয়তে ভাল প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্য সাধাৰণতে আজি ভাল থাকিব, কিন্তু খাদ্যৰ অভ্যাস অসাৱধান হ'লে পেট বা ওজন সম্পৰ্কীয় সমস্যা দেখা দিব পাৰে। আজিৰ দিনটোত সৰু সুৰা ব্যায়াম আৰু সুষম আহাৰ গ্ৰহণ কৰিলে ভাল ফল পাব। অলপ বিশ্ৰাম লোৱাটো প্ৰয়োজন। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বগা আৰু গোলাপী, শুভ দিশ হৈছে উত্তৰ। ধৈৰ্য আৰু বিশ্বাসেই স্থায়ী সফলতাৰ মূল চাবিকাঠি। আজিৰ দিনটো বৃষ ৰাশিৰ বাবে শান্ত, স্থিৰ আৰু ফলপ্ৰসূ হ'ব। খৰধৰ নকৰাকৈ নিজৰ পথত আগবাঢ়িলে সফলতা নিজেই আহিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি, জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 23 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো মিথুন ৰাশিৰ লোকসকলৰ বাবে চিন্তা, যোগাযোগ আৰু বুদ্ধিমত্তাৰ দিশত গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ কথা বতৰাৰ ক্ষমতা আৰু চতুৰ চিন্তাধাৰাই বহু কাম সহজ কৰি তুলিব। যদিও একে সময়তে বহু কাম কৰিবলৈ গৈ অলপ অস্থিৰতা অনুভৱ কৰিব পাৰে, সেয়ে অগ্ৰাধিকাৰ ঠিক কৰি আগবঢ়াটো আজিৰ দিনটোত প্ৰয়োজনীয়। ব্যক্তিগত জীৱন, আজিৰ দিনত আপোনাৰ মনটো অলপ চঞ্চল থাকিব পাৰে। কিছুমান নতুন ভাৱনা বা পৰিকল্পনা মনত আহিব, যিবোৰ পৰিয়ালৰ সৈতে আলোচনা কৰিলে ভাল পৰামৰ্শ পাব। ভাই ভনী বা ওচৰৰ আত্মীয়ৰ সৈতে যোগাযোগ বাঢ়িব। সৰু কথাত ভুল বুজাবুজি হ'ব পাৰে, কিন্তু স্পষ্টকৈ কথা পাতিলে সমস্যা নাথাকিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো বুদ্ধি আৰু স্মৃতিশক্তি ব্যৱহাৰ কৰাৰ দিন। লিখা পঢ়া, ভাষা, গণিত, কম্পিউটাৰ বা যোগাযোগমূলক বিষয়ত ভাল ফল পাব পাৰে। মন একাগ্ৰতা ৰাখিবলৈ অলপ চেষ্টা কৰিব লাগিব। কৰ্মক্ষেত্ৰত মিটিং, ফোন কল বা ইমেইলৰ জৰিয়তে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। নতুন প্ৰস্তাৱ আহিলে তৎক্ষণাত উত্তৰ নিদি অলপ চিন্তা কৰি লওক। সহকৰ্মীৰ সৈতে সহযোগিতা কৰিলে ভাল কাম সহজ হ'ব। আৰ্থিক দিশত আজিৰ দিনটো মধ্যম হ'ব। আয় থাকিব যদিও খৰচো একেলগে বাঢ়িব পাৰে। আজি হঠাৎ খৰচ হোৱাৰ সম্ভাৱনা আছে, সেয়ে বাজেটৰ ওপৰত নজৰ ৰাখক। সৰু সঞ্চয় আৰম্ভ কৰিবলৈ দিনটো উপযোগী, কিন্তু নতুন ইনভেষ্ট এৰাই চলক। প্ৰেম জীৱনত আজিৰ দিনটো কথা বতৰাই মুখ্য ভূমিকা ল'ব। সংগীৰ সৈতে খোলাখুলিকৈ কথা পাতিলে সম্পৰ্ক অধিক মজবুত হ'ব। পুৰণি সন্দেহ বা ভুল বুজাবুজি দূৰ হ'ব পাৰে। অবিবাহিত মিথুন ৰাশিৰ লোকসকলৰ বাবে বন্ধুত্বৰ মাজেদি নতুন সম্পৰ্কৰ আৰম্ভণি সম্ভৱ। শাৰীৰিকভাৱে আপুনি ঠিকেই থাকিব, কিন্তু মানসিক চাপ বা অতি চিন্তাৰ বাবে মূৰৰ বিষ বা ভাগৰুৱা অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে পানী খোৱা, অলপ বিশ্ৰাম আৰু গভীৰ শ্বাস প্ৰশ্বাস ব্যায়াম কৰিলে উপকাৰ পাব। ৰাতি ভালকৈ শুই লোৱাটো আজি বিশেষ প্ৰয়োজন। আজি শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা, শুভ দিশ হৈছে পশ্চিম। স্পষ্ট চিন্তাই সঠিক পথ দেখুৱায়। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল 23 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো কৰ্কট ৰাশিৰ লোকসকলৰ বাবে ভাৱনা, সংবেদনশীলতা, অন্তৰ্দৃষ্টিৰ দিন। আপোনাৰ মনটো আজি অধিক গভীৰ হ'ব আৰু সৰু কথাটো সহজে অনুভৱ কৰিব। এই সংবেদনশীলতাক ইতিবাচকভাৱে ব্যৱহাৰ কৰিলে আজিৰ দিনটো বহুত সুফলদায়ক হ'ব। আজিৰ দিনটো পৰিয়াল আৰু ঘৰুৱা বিষয়ত বিশেষ গুৰুত্ব পাব। মাক দেউতাক বা বয়োজ্যেষ্ঠ সদস্যৰ সৈতে কথা পাতিলে ভাল পৰামৰ্শ লাভ কৰিব। কোনো পুৰণি স্মৃতি বা আৱেগ আপোনাক অলপ আৱেগিক কৰি তুলিব পাৰে, কিন্তু সেইবোৰৰ পৰা শিক্ষা লৈ আগবঢ়াটো আজি উপযোগী হ'ব। শিক্ষা আৰু কৰ্মজীৱন, ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো একাগ্ৰতা আৰু মনোযোগৰ দিন। অলপ কৰি পঢ়িলে ভাল ফল পাব, হঠাৎ চাপ নল'ব। কৰ্মক্ষেত্ৰত আপোনাৰ ধৈৰ্য আৰু নিষ্ঠা লক্ষ্য কৰা হ'ব। পৰ্দাৰ আঁৰত কৰা কাম আজি প্ৰশংসিত হ'ব পাৰে। যদিও কোনো সহকৰ্মীৰ
আচৰণে অলপ মনটো বেয়া কৰিব পাৰে। শান্ত থাকিলে পৰিস্থিতি আপোনাৰ পক্ষতেই থাকিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমৰ পৰা শুভ হ'ব। প্ৰয়োজনীয় খৰচ হ'ব, কিন্তু অপ্ৰয়োজনীয় খৰচ এৰাই চলিলে ভৱিষ্যতৰ বাবে সঞ্চয় কৰিব পাৰিব। আজি পৰিয়াল সম্পৰ্কীয় খৰচ হোৱাৰ সম্ভাৱনা আছে। ঋণ বা ধাৰৰ বিষয়ত খৰধৰ নকৰিব। প্ৰেম জীৱনত আজিৰ দিনটো আৱেগ আৰু যত্নেৰে ভৰা হ'ব। সংগীৰ সৈতে গভীৰ কথা পাতিলে সম্পৰ্ক মজবুত হ'ব। সংগীৰ অনুভৱক সন্মান দিলে ভুল বুজাবুজি দূৰ হ'ব। অবিবাহিত কৰ্কট ৰাশিৰ লোকসকলৰ বাবে আজি কোনো বিশেষ ব্যক্তিৰ সৈতে আৱেগিক সংযোগ হ'ব পাৰে। মানসিকভাৱে অলপ সংবেদনশীল হোৱাৰ বাবে ভাগৰুৱা অনুভৱ হ'ব পাৰে। সঠিক সময়ত আহাৰ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত পৰিমাণে বিশ্ৰাম লওক। পানীৰ সৈতে সম্পৰ্কিত ব্যায়াম বা সৰু সুৰা হাঁহি ধেমালিয়ে আপোনাৰ মন ভাল কৰিব। পেট বা ছাল সম্পৰ্কীয় অসুবিধা থাকিলে সাৱধান হওক। আজিৰ শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা আৰু ৰূপালী, শুভ দিশ হৈছে উত্তৰ পূব। আজিৰ পৰামৰ্শ, নিজৰ অনুভৱক বুজি আগবঢ়াটোৱে সত্য শক্তি। আজিৰ দিনটো কৰ্কট ৰাশিৰ বাবে আৱেগিক হ'লেও সুফলদায়ক হ'ব। ধৈৰ্য আৰু অন্তৰ্দৃষ্টি ব্যৱহাৰ কৰি আগবাঢ়িলে মানসিক শান্তি আৰু সফলতা দুয়োটাই লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি, লিঅ'। আজিৰ দিনটোৰ ৰাশিফল 23 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো সিংহ ৰাশিৰ লোকসকলৰ বাবে আত্মবিশ্বাস, নেতৃত্ব আৰু আত্মপ্ৰকাশৰ দিন। সূৰ্য গ্ৰহৰ প্ৰভাৱত আপোনাৰ ব্যক্তিত্ব আজি বিশেষভাৱে উজ্জ্বল হ'ব। মানুহে আপোনাৰ কথা শুনিব আৰু আপোনাৰ মতামতক গুৰুত্ব দিব। যদিও অহংকাৰ এৰাই চলে, তেতিয়াহ'লে সফলতা অধিক দৃঢ় হ'ব। আজিৰ দিনটো আপুনি নিজৰ কথা খোলাখুলিকৈ ক'ব বিচাৰিব। পৰিয়ালৰ ভিতৰত আপোনাৰ সিদ্ধান্ত বা মতামত মানি লোৱা হ'ব পাৰে। বয়োজ্যেষ্ঠ সদস্যৰ সৈতে মতানৈক্য হ'লে নম্ৰতা ৰাখিলে পৰিস্থিতি সহজ হ'ব। আপোনাৰ মান মৰ্যাদা আৰু সন্মান আজি বৃদ্ধি পোৱাৰ যোগ আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি দিনটো আত্মবিশ্বাসেৰে আগবঢ়াৰ দিন। পৰীক্ষা বা প্ৰেজেণ্টেশ্যনত ভাল ফল পাব পাৰে। কৰ্মক্ষেত্ৰত নেতৃত্বমূলক দায়িত্ব আহিব পাৰে। দলগতভাৱে কামত আগবঢ়াই নিয়াৰ সুযোগ পাব। ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা বা স্বীকৃতি লাভৰ সম্ভাৱনা আছে। নতুন প্ৰকল্প আৰম্ভ কৰাৰ বাবে দিনটো শুভ হ'ব, কিন্তু সকলোকে লগত লৈ আগবঢ়াটো প্ৰয়োজনীয়। আৰ্থিক দিশত আজিৰ দিনটো শুভ। ইনকাম বৃদ্ধি আৰু পুৰণি পইচা ঘূৰাই অহাৰ সম্ভাৱনা আছে। যদিও বিলাসী খৰচ বা অহেতুক খৰচ দেখুৱাবলৈ আপোনাৰ পৰা বাচি থাকক। দীঘলীয়া ইনভেষ্টৰ ক্ষেত্ৰত ভাল পৰিকল্পনা কৰিলে লাভ হ'ব। প্ৰেম জীৱনত আজিৰ দিনটো উৎসাহ আৰু আত্মপ্ৰকাশেৰে ভৰা হ'ব। সংগীৰ সৈতে সময় কটালে সম্পৰ্ক মজবুত হ'ব। নিজৰ অনুভৱ প্ৰকাশ কৰিবলৈ আজি ভাল সময়। অবিবাহিত সিংহ ৰাশিৰ লোকসকলৰ বাবে আকৰ্ষণীয় প্ৰস্তাৱ আহিব পাৰে। শাৰীৰিকভাৱে আজি আপুনি শক্তিশালী অনুভৱ কৰিব। যদিও অতি প্ৰেছাৰ বা অহংকাৰৰ বাবে ৰক্তচাপ বা মূৰ গৰম ভাৱ অনুভৱ হ'ব পাৰে। নিয়মিত ব্যায়াম আৰু পানী খোৱা লগতে অলপ বিশ্ৰাম লোৱাটো উপকাৰী হ'ব। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী, শুভ দিশ হৈছে পূব। আজিৰ পৰামৰ্শ, নম্ৰতাই সত্য নেতৃত্বক পূৰ্ণতা দিব, গতিকে আজি আপুনি নম্ৰতা ব্যৱহাৰ কৰক। আজিৰ দিনটো সিংহ ৰাশিৰ বাবে আত্মবিশ্বাসেৰে ভৰা আৰু সফলতাৰ সুযোগেৰে সমৃদ্ধ হ'ব। অহংকাৰ এৰাই নম্ৰতা ৰাখি আগবাঢ়িলে দিনটো স্মৰণীয় হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি, বীৰগ। আজিৰ দিনটোৰ ৰাশিফল 23 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো কন্যা ৰাশিৰ লোকসকলৰ বাবে বিশ্লেষণ, শৃংখলা আৰু ব্যৱহাৰিক চিন্তাৰ দিন। আপুনি আজি সৰু সৰু বিষয়তো গভীৰভাৱে চিন্তা কৰিব, যাৰ ফলত বহু ভুল আগতেই ধৰা পৰিব। নিজৰ পৰিকল্পনাবোৰ সঠিকভাৱে বাস্তৱায়িত কৰাৰ বাবে দিনটো উপযোগী হ'ব। আজিৰ দিনটো আপুনি পৰিয়ালৰ দায়িত্ব গুৰুত্ব দিব। ঘৰ সংসাৰৰ সৰু সৰু কামবোৰতো আজি আপুনি মনোযোগেৰে সম্পন্ন কৰিব। কোনো নিকট ব্যক্তিৰ ওচৰৰ ব্যক্তিৰ স্বাস্থ্য বা সমস্যাক লৈ চিন্তা হ'ব পাৰে, কিন্তু আপোনাৰ যত্ন আৰু সহায়ে পৰিস্থিতি উন্নত কৰিব। অতি সমালোচনামূলক নহ'বলৈ চেষ্টা কৰক। শিক্ষা আৰু কৰ্মজীৱন, ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো একাগ্ৰতা আৰু শৃংখলাৰ কঠিন বিষয় আজি সহজ কৰিবলৈ আপোনাৰ বিশ্লেষণ ক্ষমতা সহায়ক হ'ব। নিয়মিত অধ্যয়নে
আজি আপোনাৰ ভাল ফল দিব। কৰ্মক্ষেত্ৰত আপোনাৰ নিখুঁত কাম কাজ আৰু দায়িত্ববোধ লক্ষ্য কৰা হ'ব। কাগজ পত্ৰ, হিচাপ নিকাচ বা পৰিকল্পনা বা সংগঠনৰ কামত বিশেষ সফলতা লাভ কৰিব। সহকৰ্মীৰ সৰু ভুলক লৈ তীব্ৰ প্ৰতিক্ৰিয়া নিদি সহায়মূলক মনোভাৱ ৰাখক। আজিৰ দিনটোত টকা পইচাৰ ক্ষেত্ৰত স্থিৰ আৰু সাৱধানতাৰ দিন। ইনকাম ঠিকেই থাকিব, কিন্তু খৰচো আপোনাৰ নিয়ন্ত্ৰণত থাকিব। সঞ্চয়, বাজেট বা ভৱিষ্যত পৰিকল্পনাৰ বাবে আজি ভাল সময়। ডাঙৰ ইনভেষ্টৰ পৰা বাচি থাকক। প্ৰেম জীৱনত আজিৰ দিনটো ব্যৱহাৰিকতা আৰু বিশ্বাসৰ দিন। সংগীৰ প্ৰতি যত্ন দেখুৱালে সম্পৰ্ক অধিক মজবুত হ'ব। সৰু সৰু কথাত দগ ধৰা এৰাই চলিলে ভাল হ'ব। অবিবাহিত কন্যা ৰাশিৰ লোকসকলৰ বাবে কাম বা অধ্যয়নৰ জৰিয়তে নতুন পৰিচয় হ'ব পাৰে। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু অতি চিন্তাৰ বাবে পেট বা স্নায়ু সম্পৰ্কীয় অস্তিত্ব অনুভৱ হ'ব পাৰে। সময়মতে আহাৰ খাওক আৰু পৰ্যাপ্ত পৰিমাণে পানী আৰু অলপ বিশ্ৰাম লোৱাটো অতি প্ৰয়োজনীয় হ'ব। যোগ আৰু ধ্যান মানসিক শান্তিৰ বাবে উপকাৰী হ'ব। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে নীলা আৰু সেউজীয়া। শুভ দিশ হৈছে উত্তৰ। আজিৰ পৰামৰ্শ, শৃংখলাৰে কৰা কামেই আজি নিখুঁত ফল দিব। আজিৰ দিনটো কন্যা ৰাশিৰ লোকসকলৰ বাবে ব্যৱহাৰিক, সংগঠিত আৰু ফলপ্ৰসূ হ'ব। অতি চিন্তা এৰাই চলক। আত্মবিশ্বাসেৰে আগবাঢ়িলে মানসিক শান্তি আৰু সফলতা দুয়োটাই লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি, লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 23 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো তুলা ৰাশিৰ লোকসকলৰ বাবে বেলেঞ্চ, সিদ্ধান্ত আৰু সম্পৰ্কৰ দিশত গুৰুত্বপূৰ্ণ হ'ব। আপুনি আজি বেলেঞ্চত থাকিব লাগিব। শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপুনি সৌন্দৰ্য, শান্তি আৰু সমন্বয় বিচাৰিব। যদিও কিছুমান ক্ষেত্ৰত সিদ্ধান্ত ল'বলৈ অলপ দ্বিধাবোধ অনুভৱ কৰিব পাৰে, মানে দধৰ-মধৰ অৱস্থা হ'ব পাৰে। মন স্থিৰ ৰাখিলে সঠিক পথ বাছি ল'ব পাৰিব। আজিৰ দিনটো আপোনাৰ আচৰণ নম্ৰ আৰু মিলনসাৰ হ'ব। পৰিয়ালৰ মাজত আপুনি মধ্যস্থতাকাৰী হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। দুজন মানুহৰ মাজত ভুল বুজাবুজি দূৰ কৰিবলৈ আপোনাৰ কথা সহায়ক হ'ব। নিজৰ অনুভৱ দমাই নাৰাখি শান্তভাৱে প্ৰকাশ কৰা উপকাৰী হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো মনোযোগ আৰু সমন্বয়ৰ দিন। একেলগে বহু বিষয় পঢ়িবলৈ চেষ্টা নকৰি একেটা বিষয়ত মন দিবলৈ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত অংশীদাৰী কাম, দলগত প্ৰকল্প বা আলোচনাত আপুনি সফল হ'ব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'লে সকলো দিশ বিবেচনা কৰক। অতি বিলম্ব নকৰিব, বেছি দেৰি নকৰিব। ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাৰ কূটনৈতিক ব্যৱহাৰত সন্তুষ্ট হ'ব। আৰ্থিক দিশত আজিৰ দিনটো মধ্যমৰ পৰা ভাল হ'ব। ইনকাম আৰু আয়-ব্যয়ৰ মাজত সামঞ্জস্য ৰাখিব পাৰিব। আজি সৌন্দৰ্য, সাজ-পোছাক আৰু ঘৰৰ সা-সজ্জাত খৰচ হ'ব পাৰে। দীঘলীয়া ইনভেষ্টৰ ক্ষেত্ৰত বিশেষজ্ঞ পৰামৰ্শ লৈ আগবঢ়া ভাল। প্ৰেম জীৱনত আজিৰ দিনটো ৰোমান্টিক আৰু সংবেদনশীল হ'ব। সংগীৰ সৈতে আজি মন খুলি কথা পাতিলে সম্পৰ্ক অধিক গভীৰ হ'ব। কাজিয়া থাকিলে আজি মীমাংসা সম্ভৱ। অবিবাহিত তুলা ৰাশিৰ লোকসকলৰ বাবে নতুন আকৰ্ষণ বা প্ৰস্তাৱ আহিব পাৰে। শাৰীৰিকভাৱে আপুনি সাধাৰণতে ভালেই থাকিব, যদিও মানসিক চাপ বা অতিৰিক্ত চিন্তাৰ বাবে অলপ ভাগৰুৱা অনুভৱ হ'ব পাৰে। সংগী, সৰু সুৰা ব্যায়াম বা প্ৰকৃতিৰ লগত সময় কটালে আপোনাৰ মন ভাল হ'ব। পানী বেছি খোৱা আৰু বিশ্ৰাম লোৱা প্ৰয়োজনীয়। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বগা আৰু গোলাপী। শুভ দিশ হৈছে পশ্চিম। আজিৰ পৰামৰ্শ, ভাৰসাম্যতা জীৱনত সুন্দৰ কৰি তুলিব। আজিৰ দিনটো তুলা ৰাশিৰ লোকসকলৰ বাবে শান্তি, সম্পৰ্ক আৰু সঠিক সিদ্ধান্তৰ দিন। নিজৰ হৃদয় আৰু বুদ্ধিৰ মাজত ভাৰসাম্য ৰাখিলে আজি আগবাঢ়িলে দিনটো সফল আৰু আনন্দময় হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, স্কৰপিঅ'। আজিৰ দিনটোৰ ৰাশিফল 23 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে গভীৰ চিন্তা, দৃঢ় সংকল্প আৰু আত্মনিয়ন্ত্ৰণৰ দিন। মংগল আৰু প্লুটৰ প্ৰভাৱত আপোনাৰ ভিতৰৰ শক্তি আজি অধিক জাগ্ৰত হ'ব। যিকোনো কাম আপুনি গভীৰভাৱে বুজি ল'ব বিচাৰিব আৰু সেইটো আপোনাৰ সফলতাৰ দিশত আগবাঢ়িব। আজিৰ দিনটোত আপুনি অলপ অন্তৰ্মুখী অনুভৱ কৰিব পাৰে। অকলশৰীয়াসকলে আপোনাক আজি নতুন বুজাবুজি দিব। পৰিয়ালৰ সৈতে কথা পাতিলে মন পাতল হ'ব। পুৰণি কোনো গোপন কথা বা অনুভৱ মনত আহিব পাৰে, কিন্তু সেইবোৰক ইতিবাচকভাৱে গ্ৰহণ কৰক।
ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো গভীৰ অধ্যয়ন আৰু অনুসন্ধানৰ দিন হ'ব। গৱেষণা, মনোবিজ্ঞান, বিজ্ঞান বা গোপন বিষয়ত আগ্ৰহ বাঢ়িব। কৰ্মক্ষেত্ৰত আপোনাৰ দৃঢ়তা আৰু মনোযোগ লক্ষ্য কৰা হ'ব। পৰ্দাৰ আঁৰত কৰা কাম আজি বিশেষ ফল দিব পাৰে। যদিও ক্ষমতাৰ সংঘাত বা ইগৰ সমস্যা দেখা দিব পাৰে, আপোনাৰ অহংকাৰ ভাৱ আহিব পাৰে। সংযম ৰাখিলে আপুনি জয়ী হ'ব। টকা পইচাৰ দিশত আজি মধ্যমৰ পৰা শুভ হ'ব। হঠাৎ লাভ বা পুৰণি ইনভেষ্টৰৰ পৰা সুফল পোৱাৰ সম্ভাৱনা আছে। যৌথ সম্পত্তি, বীমা বা ঋণ সম্পৰ্কীয় বিষয়ত আজি সাৱধান হওক। সকলো নথি-পত্ৰ ভালকৈ পৰীক্ষা কৰক। প্ৰেম জীৱনত আজিৰ দিনটো তীব্ৰ আৱেগ আৰু গভীৰ সংযোগৰ হ'ব। সংগীৰ সৈতে আৱেগিক কথা পাতিলে সম্পৰ্ক অধিক মজবুত হ'ব। সন্দেহ বা অধিক অধিকাৰ দেখুৱালে সমস্যা হ'ব পাৰে, গতিকে সেয়ে বিশ্বাস ৰাখক। অবিবাহিত বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে আকৰ্ষণীয় কিন্তু ৰহস্যময় পৰিচয় সম্ভৱ। স্বাস্থ্য ক্ষেত্ৰত শাৰীৰিকভাৱে আপুনি ঠিকেই থাকিব, কিন্তু মানসিক চাপ বা দমাই ৰখা আৱেগ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। ধ্যান, যোগ আৰু লিখনিৰ জৰিয়তে অনুভৱ প্ৰকাশ কৰিলে উপকাৰ হ'ব। পানী আৰু বিশ্ৰাম যথেষ্ট পৰিমাণে লওক। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী, শুভ দিশ হৈছে দক্ষিণ। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ বাবে অন্তৰ্দৃষ্টি আৰু দৃঢ়তাৰ দিন। আৱেগ নিয়ন্ত্ৰণ কৰি ধৈৰ্যসহ আগবাঢ়িলে গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি, ছেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 23 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো ধনু ৰাশিৰ লোকসকলৰ বাবে আশাবাদ, জ্ঞান আৰু আগবাঢ়ি যোৱাৰ দিন। বৃহস্পতি গ্ৰহৰ প্ৰভাৱত আপোনাৰ চিন্তাধাৰা আজি বিস্তৃত হ'ব আৰু নতুন কথা শিকিবলৈ বা নতুন পথ বিচাৰিবলৈ মন যাব। যদিও কিছুমান ক্ষেত্ৰত অতি আত্মবিশ্বাস এৰাই চলাটো প্ৰয়োজন। আজিৰ দিনটো আপুনি মুক্তভাৱে নিজৰ মত প্ৰকাশ কৰিব বিচাৰিব। পৰিয়াল বা বন্ধুসকলৰ সৈতে গভীৰ আৰু অৰ্থপূৰ্ণ আলোচনা হ'ব পাৰে। কোনো ভ্ৰমণ বা ভৱিষ্যত পৰিকল্পনাৰ কথা উঠিব পাৰে, যিয়ে আপোনাক আনন্দ দিব। সৰু কথাটো সত্য কথা ক'বলৈ গৈ কেতিয়াবা আনক আঘাত নিদিবলৈ সাৱধান হওক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো উচ্চ শিক্ষাৰ চিন্তা আৰু বৌদ্ধিক বিকাশৰ দিন। দৰ্শন, ইতিহাস, আইন, ভাষা বা প্ৰতিযোগিতামূলক বিষয়ত আগ্ৰহ বাঢ়িব। কৰ্মক্ষেত্ৰত নতুন সুযোগ, প্ৰস্তাৱ বা দায়িত্ব আহিব পাৰে। আপুনি বৃহৎ দৃষ্টিভংগীৰ কাম কৰিব পাৰিব, যাৰ ফলত ঊৰ্ধ্বতন কৰ্তৃপক্ষই প্ৰভাৱিত হ'ব। যদিও সৰু সৰু কাম এৰাই চলিব নালাগে, সেইবোৰ আজি আপুনি সফলতাৰ আধাৰত হ'ব। আৰ্থিক দিশত আজিৰ দিনটো মধ্যমৰ পৰা ভাল থাকিব। ইনকামৰ নতুন উৎস বিশেষভাৱে চিন্তা আহিব পাৰে। আজি শিক্ষা, ভ্ৰমণ বা ব্যক্তিগত উন্নয়নত খৰচ হোৱাৰ সম্ভাৱনা আছে, যিটো ভৱিষ্যতে লাভজনক হ'ব। গতিকে ইনভেষ্টৰ ক্ষেত্ৰত খৰধৰ নকৰিব। প্ৰেম জীৱনত আজিৰ দিনটো সততা আৰু মুক্ত চিন্তাৰ দিন। সংগীৰ সৈতে নিজৰ ভৱিষ্যত পৰিকল্পনা আলোচনা কৰাৰ বাবে ভাল সময়। একেলগে কিবা নতুন কাম বা ভ্ৰমণৰ কথা পাতিলে সম্পৰ্কত নতুন সজীৱতা আহিব। অবিবাহিত ধনু ৰাশিৰ লোকসকলৰ বাবে দূৰৱৰ্তী বা ভিন্ন পটভূমিৰ ব্যক্তিৰ সৈতে পৰিচয় হ'ব পাৰে। স্বাস্থ্য সাধাৰণতে আজি ভাল থাকিব, যদিও অধিক দৌৰা-দৌৰি বা অতি পৰিশ্ৰমে ভাগৰুৱা অনুভৱ হ'ব পাৰে। নিয়মিত ব্যায়ামৰ লগতে বিশ্ৰামো সমান গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ উৰু বা মাংসপেশীৰ যত্ন লওক। আজি শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে হালধীয়া আৰু কেশৰ, শুভ দিশ হৈছে পূব। আজিৰ বিশেষ পৰামৰ্শ, শিক্ষা আৰু আশাই জীৱনক আগবঢ়াব। আজিৰ দিনটো ধনু ৰাশিৰ বাবে আশাবাদী, বৌদ্ধিক আৰু আগবাঢ়ি যোৱাৰ সুযোগেৰে ভৰা হ'ব। সৰু বিষয়তো মনোযোগ দি সত্য আৰু ধৈৰ্যৰ সৈতে আগবাঢ়িলে দিনটো সফল আৰু আনন্দময় হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি, কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 23 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো মকৰ ৰাশিৰ লোকসকলৰ বাবে সংযম, দায়িত্ব আৰু পৰিকল্পনাৰ দিন। শুক্ৰ আৰু শনি গ্ৰহৰ প্ৰভাৱত আপোনাৰ কৰ্মদক্ষতা বৃদ্ধি পাব। ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আজিৰ দিনটো সুফল লাভ কৰিব। আজিৰ দিনটো পৰিয়াল বা ঘৰুৱা বিষয়ত দায়িত্ববোধৰ প্ৰয়োজন। কোনো সৰু কাজিয়া বা ভুল বুজাবুজি থাকিলে শান্তভাৱে আলোচনাৰ জৰিয়তে সমাধান কৰক। পৰিয়ালৰ সদস্যৰ স্বাস্থ্য বা সুবিধাৰ প্ৰতি আপোনাৰ মনোযোগ বিশেষ গুৰুত্বপূৰ্ণ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো পৰিকল্পনা আৰু অধ্যয়নৰ দিন। কঠিন বিষয়ৰ ওপৰত মনোনিৱেশ কৰিলে ভাল ফলাফল লাভ কৰিব। কৰ্মক্ষেত্ৰত দায়িত্ব আৰু প্ৰকল্পৰ কামত
মনোযোগৰ প্ৰয়োজন। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সংকল্প লক্ষ্য কৰা হ'ব। সহকৰ্মীৰ সৈতে সহযোগিতামূলক মনোভাৱ ৰাখিলে কাম সহজ হ'ব। আৰ্থিক দিশত আজিৰ দিনটো স্থিৰ থাকিব। পুৰণি দেনা পাওনা মিটাবলৈ আজিৰ দিনটো শুভ। নতুন ইনভেষ্টৰ ক্ষেত্ৰত সাৱধান হওক। বাজেট বা সঞ্চয়ৰ ওপৰত মনোনিৱেশ কৰিলে উপকাৰী হ'ব। প্ৰেম জীৱনত আজিৰ দিনটো স্থিৰ আৰু বিশ্বাসেৰে ভৰা হ'ব। সংগীৰ সৈতে কথা পাতিলে সম্পৰ্ক মজবুত হ'ব। অবিবাহিত মকৰ ৰাশিৰ লোকসকলৰ বাবে বন্ধুত্বৰ জৰিয়তে সম্পৰ্কৰ সম্ভাৱনা আছে। শাৰীৰিকভাৱে আজি আপুনি স্থিৰ থাকিব যদিও মানসিক চাপ বা দায়িত্বৰ বাবে ভাগৰুৱা অনুভৱ হ'ব পাৰে। নিয়মিত আহাৰ খাওক। পৰ্যাপ্ত পৰিমাণে পানী আৰু সৰু সুৰা ব্যায়াম আপোনাৰ বাবে আপোনাক সুস্থ কৰি ৰাখিব। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা। শুভ দিশ হৈছে উত্তৰ পূব। আজি সংযম আৰু ধৈৰ্যই সফলতাৰ চাবিকাঠি হ'ব। আজিৰ দিনটো মকৰ ৰাশিৰ লোকসকলৰ বাবে স্থিৰতা, দায়িত্ব আৰু পৰিকল্পনাৰ দিন। ধৈৰ্য আৰু সংকল্পৰ জৰিয়তে সকলো কাম ফলপ্ৰসূ হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱাৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 23 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো কুম্ভ ৰাশিৰ লোকসকলৰ বাবে সৃজনশীলতা, বন্ধু বান্ধৱী আৰু নতুন চিন্তাৰ দিন। শুক্ৰ আৰু ইউৰেনাছ গ্ৰহৰ প্ৰভাৱত আপোনাৰ মন খোলা আৰু নতুন আইডিয়া লগতে উদ্ভাৱনী শক্তি বৃদ্ধি পাব। নতুন যোগাযোগ আৰু পৰিকল্পনাত সফলতা সম্ভৱ। আজিৰ দিনটো বন্ধুসকলৰ সৈতে সময় কটালে আনন্দ পাব। সামাজিক মিলন, গোষ্ঠী আলোচনাত আপুনি কেন্দ্ৰীভূত হ'ব। পৰিয়ালৰ ভিতৰত দায়িত্বৰ সতৰ্কতাৰ প্ৰয়োজন। সংবেদনশীল বিষয়ত শব্দ বেছি সাৱধানী হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো সৃজনশীল চিন্তাধাৰা আৰু উদ্ভাৱনী শক্তিৰ দিন। লিখন বা প্ৰেজেণ্টেশ্যন বা প্ৰকল্প কামত বিশেষ সফলতা সম্ভৱ। কৰ্মক্ষেত্ৰত নতুন আইডিয়া বা পদ্ধতি প্ৰস্তাৱ দিলে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা স্বীকৃতি পাব। দলৰ কামত সহযোগিতামূলক মনোভাৱ ৰাখিলে কাম সহজ হ'ব। আৰ্থিক দিশত আজিৰ দিনটো মধ্যম। আজিৰ দিনটোত অনাকাংক্ষিতভাৱে খৰচ হোৱাৰ সম্ভাৱনা আছে। নতুন ইনভেষ্টৰ আগতে ভালদৰে পৰীক্ষা কৰক। সঞ্চয় আৰু বাজেটৰ ওপৰত মনোনিৱেশ কৰিব লাগে। প্ৰেম জীৱনত আজিৰ দিনটো বন্ধুত্ব আৰু মনোৰম বাৰ্তালাপ হ'ব পাৰে। সংগীৰ সৈতে খোলাখুলিকৈ কথা পাতিলে সম্পৰ্ক মজবুত হ'ব। অবিবাহিত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে নতুন পৰিচয় বা বন্ধুত্বৰ মাজেদি সম্ভাৱ্য সম্পৰ্ক সম্ভৱ হ'ব। শাৰীৰিকভাৱে আজি আপুনি স্থিৰ থাকিব। মানসিক চাপৰ বাবে মূৰৰ বিষ বেছি হ'ব পাৰে। আপোনাৰ ধ্যান, শ্বাস প্ৰশ্বাসৰ লগতে ব্যায়াম, সৰু সুৰা ব্যায়াম কৰিলে আপোনাৰ মানসিক শান্তি লাভ কৰিব। পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু ৰেষ্ট লোৱাটো প্ৰয়োজনীয়। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। শুভ দিশ হৈছে পশ্চিম। আজিৰ দিনটো সৃজনশীলতা আৰু বন্ধুত্বই জীৱন উজ্জ্বল কৰিব। আজিৰ দিনটো কুম্ভ ৰাশিৰ লোকসকলৰ বাবে নতুন চিন্তা, বন্ধুত্ব আৰু উদ্ভাৱনীৰ দিন। মন খোলা আৰু সহযোগিতামূলক মনোভাৱৰ জৰিয়তে দিনটো ফলপ্ৰসূ আৰু আনন্দময় হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিম ৰাশি মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 23 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো মীন ৰাশিৰ লোকসকলৰ বাবে ভাৱনা, সৃষ্টিশীলতা আৰু অন্তৰ্দৃষ্টিৰ দিন। বৃহস্পতি আৰু নেপচুন গ্ৰহৰ প্ৰভাৱত আপোনাৰ কল্পনা শক্তি আৰু সৃষ্টিশীলতা বৃদ্ধি পাব। নিজৰ অনুভৱ আৰু সপোনৰ মাজত সমন্বয় ৰাখিলে দিনটো ফলপ্ৰসূ হ'ব। আজিৰ দিনটো পৰিয়ালৰ সৈতে সংযোগ গভীৰ হ'ব। সৰু সুৰা ভুল বুজাবুজি থাকিলে আজি শান্তভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। পৰিয়াল বা বন্ধু বান্ধৱীৰ আৱেগিক সমৰ্থন আপোনাৰ দিন সহজ আৰু আনন্দময় কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো সৃষ্টিশীল চিন্তাধাৰা আৰু মননশীলতাৰ দিন। লিখন, শিল্প, সংগীত বা প্ৰকল্প কামত বিশেষ ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ উদ্ভাৱনী ক্ষমতা আৰু ধৈৰ্য লক্ষ্য কৰা হ'ব। দলগত কামত সহযোগিতা আৰু সৃজনশীল প্ৰস্তাৱ দিলে প্ৰশংসা লাভৰ সম্ভাৱনা আছে। আৰ্থিক দিশত দিনটো মধ্যম থাকিব। খৰচ আৰু সঞ্চয়ৰ মাজত সামঞ্জস্য ৰাখিবলৈ মনোযোগী হওক। আজিৰ দিনটোত হঠাৎ খৰচ বা অপ্ৰয়োজনীয় ইনভেষ্টৰ পৰা বাচি থাকিলে ভাল হ'ব। প্ৰেম আৰু সম্পৰ্ক। প্ৰেম জীৱনত আজিৰ দিনটো ভাৱনাপূৰ্ণ আৰু সংবেদনশীল হ'ব। সংগীৰ অনুভৱ বুজি চলিলে সম্পৰ্ক মজবুত হ'ব। অবিবাহিত মীন ৰাশিৰ লোকসকলৰ বাবে বন্ধুত্ব আৰু সহকৰ্মীৰ সৈতে গভীৰ সংযোগ সম্ভৱ হ'ব। শাৰীৰিকভাৱে আপুনি সাধাৰণতে ভাল থাকিব যদিও মানসিক চাপ বা
অতি চিন্তাৰ বাবে অলপমান ভাগৰুৱা অনুভৱ হ'ব পাৰে। ধ্যান আৰু সৰু সুৰা ব্যায়াম বা প্ৰকৃতিৰ লগত সময় কটালে আপোনাৰ মন শান্ত হ'ব। পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু বিশ্ৰাম লোৱাটো আজিৰ দিনটোত বিশেষ প্ৰয়োজনীয়। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা, শুভ দিশ হৈছে পূব। ভাৱনা আৰু সৃষ্টিশীলতাই জীৱন উজ্জ্বল কৰিব। আজিৰ দিনটোত মীন ৰাশিৰ লোকসকলৰ বাবে অন্তৰ্দৃষ্টি, সৃষ্টিশীলতা আৰু সংবেদনশীলতাৰ দিন। নিজৰ অনুভৱ আৰু পৰিৱেশৰ মাজত সমন্বয় ৰাখিলে দিনটো ফলপ্ৰসূ আৰু আনন্দময় হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।